শিক্ষানুষ্ঠানত চুৰিকাণ্ড ঘটনা সংঘটিত হোৱাক লৈ ওৰাঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াত উপস্থিত আছে শিক্ষকসকল। মই পোনে পোনে এজন শিক্ষকৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি কয়, কেনেধৰণৰ সামগ্ৰী আপোনালোকৰ বিদ্যালয়ত? নিজক নমস্কাৰ জনাইছোঁ। আমাৰ এই বিদ্যালয়ত আজিলৈকে প্ৰায় 10বাৰ অধিক চোৰ কাৰ্য সংঘটিত হৈছে। নিশাৰ ভাগত এই বিদ্যালয়ত মূল গেটৰ তলা কাটি আৰু 4টা ৰুমত তলা ভাঙি কাটি একাধিক সামগ্ৰী লৈ যায়। প্ৰায় 7 লক্ষাধিক টকাৰ সামগ্ৰী লৈ যায়। ইয়াৰ পৰা প্ৰথমতে আমি ক'ব লাগিব ক্লাছ 6ৰ যিটো স্মাৰ্ট টিভি, এটা ডাঙৰ স্মাৰ্ট টিভি, সেইটো 4 লাখমান টকাৰ হ'ব, সেইটো লৈ যায়। এটা জেনেৰেটৰ নিয়ে। তাৰপিছত অফিচৰ পৰা এটা প্ৰিণ্টাৰ, ৱাটাৰ কুলাৰ, আনকি সৰু চাৰ্জাৰ এডাল, কুকাৰ আৰু আনি থোৱা 5খন নতুন ফেন ইয়াৰ পৰা লৈ চোৰে উধাও হয়। কোনে এই ঘটনা সংঘটিত কৰিব পাৰে? আপোনালোকৰ কিবা সন্দেহ হয় নেকি? সন্দেহ বুলি ক'বলৈ আমি সন্দেহ ঠিক কৰিব নোৱাৰোঁ তৎক্ষণাত, কিন্তু ইয়াত ওচৰৰ মানুহ জড়িত আছে খাটাং। কাৰণ ইয়াত কোনটো ৰুমত কি আছে কেনেকৈ জানিব? নিশ্চয়কৈ 4টা ৰুমত যেতিয়া ইয়াত অপাৰেশ্যন এটা হ'ল, বাকী ৰুমবিলাকত অপাৰেশ্যন হ'ল, এই 4টা ৰুমতে এইখিনি ভাল বস্তু আছিলে। গতিকে ইয়াত লোকেল কোনো মানুহ থাকিব লাগিব, চোৰ থাকিব লাগিব। আমি কিন্তু এতিয়ালৈকে চিনাক্ত কৰিব। কেনেকৈ নিছে চোৰে? কেনেধৰণে কি ভাঙি নিলে? দুৱাৰৰ তলা, বিশেষকৈ অফিচত 3টা তলা আছিল। এখন দুৱাৰৰ 3টা তলা, সেইটো বল কাটাৰ বুলি কয়। বল কাটাৰে কাটা বুলি মানুহে অনুমান কৰিছে, কাটিছে। তাৰপিছত ক্লাছ 6ৰ ৰুমৰ তলা কাটিছে আৰু অফিচ কমন ৰুম 2টা আছে, কমন ৰুম 2টাৰ তলা কাটিছে। সেই কাটি তাত প্ৰৱেশ কৰি এই বস্তুখিনি লুণ্ঠন কৰিছে। আপোনালোকে থানাত এজাহাৰ দিছে? থানাত আমি এজাহাৰ দিছোঁ। কোন থানাত দিছে? ওৰাং থানাত দিয়া হৈছে, ওৰাং আৰক্ষী থানাত। আৰক্ষীয়ে কি কয়? আৰক্ষীয়ে ইতিমধ্যে জোৰ তদন্ত চলাই আছে। এতিয়ালৈকে আমি চাইছোঁ, আনকি DSP মেডামো আহি উপস্থিত হৈছে। গতিকে আমি আৰক্ষীক ধন্যবাদ দিব লাগিব, কিন্তু এতিয়ালৈকে আৰক্ষীৰ যিটো অভিযানত কোনো চোৰ কৰায়ত্ব হোৱা নাই। কিমান টকা মূল্য হ'ব পাৰে আপোনালোক চোৰাং? অনুমান 7 লাখ টকাৰ অধিক হ'ব গোটেইখিনি সামগ্ৰীৰ মূল্য। ইয়াত দেখা গৈছে যে ইয়াত প্ৰথম যিহেতু বিদ্যালয়লৈ আহি যিহেতুকে মেইন গেটৰ তলা খোলে, নিশ্চয় চকীদাৰ থাকে। আপুনি কি ক'ব? বাইদেউ এগৰাকী আছে। সদায় আহি থাকোঁ, আহি পেলাই মানে দেখা পাওঁ, সদায় তালা খোলোঁ, কিন্তু সিদিনাখনে দেখা পোৱা নাই যে তলাটো খোলা আছে, সৰু গেটখন। সেইখিনি দেখা পাইছোঁ। আহি পেলাই ইফালে দেখা পালোঁ যে চবফালে মানে তলাবিলাক কাটা চিঙা এনেকুৱা পৰি আছে। পিছত ছাৰক জনালোঁ, জনাই পেলাই ছাৰ আহিলে, বাইদেউ আহিলে, সেইখিনিয়ে আৰু গোটেইখিনি দেখা পালোঁ। ষ্টেণ্ড ফেন এখন আছিলে, সেইখন তাৰপিছত সেইখন ফেন বাটত পৰি থাকিলে, মেইন গেটতে পৰি আছিল। আৰু বিদ্যালয়খনত কেইবাবাৰো চোৰ হৈছে এনেধৰণৰ? কিয় এনেধৰণৰ চোৰ হ'ব পাৰে? এতিয়া চোৰ মানে ধৰাতো পৰা নাই, এইবিলাক এজাহাৰো দিয়া হৈছে, বহুত কেইবাৰ মটৰ নিছে, কিবা নিছে, কিন্তু চোৰ ধৰাত পৰা নাই। বিদ্যালয়ত ইয়াত আন শিক্ষকৰ ওচৰলৈ মই যাব বিচাৰিছোঁ। কি ক'ব, আপোনালোকৰ বিদ্যালয়ত কেইবাবাৰো চোৰ হৈছে? এইবাৰ যথেষ্ট সংখ্যক মূল্যৱান সামগ্ৰী চোৰ কৰি লৈ গ'ল চোৰে, কিন্তু এই ক্ষেত্ৰত কি ভাবে আপোনালোকে? মই ছাৰজনকে কৈছে যে লোকেল মানুহ ইয়াতে জড়িত থকাৰ আমাৰ ডাউট হৈছে। কাৰণ আমাৰ স্কুলত 2টা আমাৰ স্কিল ইণ্ডিয়াৰ তৰফৰ পৰা 2টা ট্ৰেড আছে, IT আৰু টুৰিজম। সেই 2টা ৰুমত আমাৰ CCTV আছে, কিন্তু সেই 2টা ৰুমত চুৰি কৰা নাই। বাকীবিলাক ৰুমত যিবিলাক আমাৰ ভেলুৱেবল বস্তু আছিল সেইবিলাকহে চুৰি কৰিছে। তো নিশ্চয় সিহঁতে গম পায় যে এই 2টা ৰুমত CCTV আছে বুলি, সেইকাৰণে সেই 2টা ৰুমত সোমোৱা নাই সিহঁতে। তো আমাৰ এইটো ডাউট হৈছে বুলি। কি ব্যৱস্থা গ্ৰহণ কৰিলে এতিয়া এই চোৰক ৰোধ কৰিব পাৰি বুলি ভাবে আপোনালোকে? আমি এতিয়া কল্পনা কৰিছোঁ আমাৰ গোটেই স্কুল বাউণ্ডেৰীটোত CCTV আমি লগাম বুলি, যাতে আমি মোবাইলৰ পৰা তাক চাব পাৰোঁ। তেনেকুৱা হাই কোৱালিটি CCTV লগাম বুলি ভাবিছোঁ। কি ক'ব? আৰু এগৰাকী শিক্ষক আছে, কি ক'ব এই যে চুৰি ঘটনাক লৈ আপোনালোকৰ কি ক'ব? একচুৱেলি আমি বহুতো মৰ্মাহত হৈছোঁ, যিহেতু এখন শিক্ষা অনুষ্ঠান হয়। এই শিক্ষা অনুষ্ঠানত যদি চুৰি কাৰ্য হয়, ইয়াতকৈ আৰু দুখ লগা একোৱেই নাই। আমি সেইকাৰণে এটা কথাই চৰকাৰক অনুৰোধ জনাওঁ, যাতে আমাৰ স্কুলখনত এখন নাইট গাৰ্ড দিয়ে, যাতে ভালকৈ আমাৰ স্কুলখন চোৱা চিতা কৰিব পাৰে। আৰু আমি টিচাৰবিলাকে অলৰেডি এটা ডিচিশ্যন লৈছোঁ যে গোটেই স্কুলখন বাউণ্ডাৰী লৈ এটা আমি CCTV আণ্ডাৰত ৰাখিম বুলি এটা কল্পনা লৈছোঁ আমি। আৰু ইয়াৰ বাবে যাতে আমাক চৰকাৰে সহায় কৰে, আৰু আমাৰ যিখিনি বস্তু চুৰি কৰি লৈ গ'ল, এই চুৰি হোৱা বস্তুখিনি যাতে আমাক উদ্ধাৰ কৰি দিয়ে,
যাতে আমাৰ স্কুলৰ যি ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছে সিহঁতে উপকৃত হয় যাতে এইখিনি আমি ক'ব বিচাৰোঁ চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ